ৰিলেশ্যনশ্বিপৰ কথাটো, কাৰণ এইটো বৰ্তমান বহুতো এনেকুৱা ধৰণৰ পঢ়া শুনা ক্ষেত্ৰতো মনটো নবহে কেতিয়াবা মানি প্ৰব্লেম থাকে, মানি ব্লকেজেছ আঁতৰে, তাৰ উপৰি ৰাতি টোপনি নাহে, তাৰপিছত আপোনাৰ বিজনেছৰ বেছি ডিপ্ৰেশ্যনৰ আকৌ নিজৰ মোৰ প্ৰফেশ্যনেল কেৰিয়াৰ হিচাপে চুজ কৰিলোঁ, কাৰণ ইয়াতে নমস্কাৰ সকলোকে। আমাৰ জীৱনত দৈনন্দিন জীৱনত বহুতো সমস্যাৰ আমি সন্মুখীন হওঁ। উদাহৰণস্বৰূপে কাৰোবাৰ ডিপ্ৰেশ্যন, কাৰোবাৰ ৰিলেশ্যনত প্ৰব্লেম, কাৰোবাৰ ঘৰুৱা প্ৰব্লেম, এনেকুৱা ধৰণৰ বহুতো অসুবিধা হয়। আৰু এই অসুবিধাৰ সমাধান কৰিবলৈ কিছুমান টেকনিক আছে বা কিছুমান কাম আছে আমি সেইটো বস্তু কৰিব পাৰোঁ। আৰু সেনেকুৱা ধৰণৰ সেইটোকে এক্সেছ বাৰ বুলি কয়। আৰু এই এক্সেছ বাৰৰ বিষয়ে ভালদৰে আপোনালোকক দেখুৱাম আৰু এনেকুৱা সমস্যাৰ পৰা কেনেকৈ সমাধান উলিয়াব পাৰি সেই বিষয়ে আজি জানিম। আমাৰ লগত আছে ইৰাণী শইকীয়া বাইদেউ আৰু ভণ্টিয়ে এইফালে ট্ৰিটমেণ্ট লৈ আছে। গোটেইবিলাক বস্তু কি লাভ, কেনেকুৱা ধৰণৰ সমস্যাৰ পৰা বাচিব পাৰি, কি বস্তু কৰিলে ভাল, কেনেকুৱা ধৰণৰ কিমান সময় লাগে, কেনেকৈ তেখেতৰ লগত কণ্টেক্ট কৰিব, গোটেইবিলাক কথা জনাম আপোনালোকক। আৰু এইফালে মোৰ পিছফালে ট্ৰিটমেণ্ট চলিও আছে, আপোনালোকক ভালদৰে দেখুৱাম আৰু তেখেতৰ পৰা জানিম। নমস্কাৰ ইৰাণী বাইদেউ। নমস্কাৰ। আপোনাৰ এই ট্ৰিটমেণ্টটোৰ বিষয়ে ময়ো শুনিছোঁ বা আপোনাৰ ভিডিঅ'টো মই ভিডিঅ'ৰ জৰিয়তে চাই থাকোঁ। মোৰ আগৰ ভিডিঅ'টো মোৰ ভিউৱাৰ্ছখিনিয়ে চাইছে। আৰু এই যোনটো ট্ৰিটমেণ্ট হয় এইটো এক্সেছ বাৰ বুলি কয়, হয়? আৰু এক্সেছ বাৰ ধৰি লওক আপোনাৰ কিমান বয়সৰ পৰা কিমান বয়সলৈকে ল'ব পাৰে? এক্সেছ বাৰ্ছটো আপুনি যিকোনো 1.5 বছৰীয়া সন্তানৰ পৰা আপুনি যিমান বয়সলৈকে ল'ব বিচাৰে ল'ব পাৰে। মেইনলি আপোনাৰ ইয়াত কেইটা কেটেগৰী, মানে ধৰি লওক কি প্ৰব্লেমত লয় বাৰু সেইটো কওকচোন। প্ৰব্লেম আপোনাৰ প্ৰথমতে আহিছে আপোনাৰ যদি মানি প্ৰব্লেম থাকে, মানি ব্লকেজেছ আঁতৰে, তাৰ উপৰি আপোনাৰ নিজৰ যদি হেল্থৰ ডিপ্ৰেশ্যন, এনজাইটি, টোপনি নহা, যিকোনো ধৰণৰ আপোনাৰ হেল্থৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান হয়। তাৰ পাছত লাহে লাহে আপোনাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু, যোনটো মানে একদম বহুতখিনি আপোনাৰ ৰিলেশ্যনশ্বিপত মানে চেঞ্জ আহিব পাৰে। আৰু তাৰ উপৰিও আপোনাৰ লাইফত অপৰচুনিটি আহিব, যিখিনি আপোনাৰ যদি লাইফত এতিয়ালৈকে আপোনালোকে ক্লিয়াৰিটি পোৱা নাই, আপোনালোকে কি কৰিলে ভাল হ'ব, কেনেকৈ কি কৰি আপোনালোকৰ কেৰিয়াৰটো আগবঢ়াই নিব পাৰিব, আপুনি এইটো বস্তু ল'লে আপুনি ক্লিয়াৰিটিটো পাব যে আপুনি কিখিনি কৰিলে ভাল হ'ব। এতিয়া বৰ্তমান আপোনাৰ তাইৰ ট্ৰিটমেণ্টটো চলি আছে নেকি? হয়। তাই এইবাৰ প্ৰথমবাৰ দিছে নে আগতেও দিছিলে? আগতেও দিছোঁ, তাইক মই 2বাৰমান। আচ্ছা। আপোনাৰ এই এক্সেছ বাৰ কৰি থকা কিমান বছৰ হ'ল আৰু আপুনি কিমানজনক আজিলৈকে দিছে, বা আপুনি কোন ডিষ্ট্ৰিক্টত গৈ দিছে বা সেইখিনি ডিটেইলছৰ বিষয়ে অলপ কওক। মই এতিয়া এক্সেছ বাৰৰ লগত জড়িত হোৱা আজি প্ৰায় 1.5 বছৰে মানে সময় হ'ল। আৰু তাৰ উপৰি মই এতিয়ালৈকে বহুত মানুহক বাৰ্ছ ৰান কৰিছোঁ। আৰু তাৰে ভিতৰত বিশেষকৈ মানে এইটো কাৰণে মই এইটো মানে এক্সেছ বাৰ্ছটোক মই মানে নিজৰ মোৰ প্ৰফেশ্যনেল কেৰিয়াৰ হিচাপে চুজ কৰিলোঁ, কাৰণ ইয়াতে মানে কি কৰিছে, মই কাৰোবাক কিবা এটা মানে দিব পাৰিছোঁ, ট্ৰাই কৰিছোঁ, মই চেষ্টা কৰিছোঁ। আৰু এই মানে প্ৰচেছটোৰ সহায়ত মানুহখিনি মানে খুব সোনকালে আৰু অতি সহজে ওলাই আহিব পাৰিছে। আৰু মই ডিব্ৰুগড়ৰ বাহিৰে তিনিচুকীয়া, মৰাণ, শিৱসাগৰ, দুলীয়াজান এইকেইটা জেগাত মই বাৰ্ছ দিছোঁ। আৰু লগতে মই বাৰ্ছৰ ক্লাছো দিওঁ। যদি কোনোবাই যদি ক্লাছ কৰিবলৈ বিচাৰিছে, মোৰ লগত যোগাযোগো কৰিব পাৰিব। বাৰু ইয়াৰ ফিজবোৰ কেনেকুৱা ধৰণৰ থাকে? বহুত বেছি থাকে, মানে নৰ্মেল মানুহে ল'ব পাৰিব নোৱাৰিব তেনেকুৱা কিবা থাকে? এতিয়া চাওক দেই, ছেশ্যনটো যোনে দিয়ে তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ এটা ফিজ থাকে, কোনে কেনেকৈ লয়। কিন্তু এক্সেছৰ যোনটো ক্লাছৰ ফিজ হয় সেইটো অকণমান বেছি হয়, কাৰণ এইটো আমেৰিকা কেলিফৰ্ণিয়াৰ পৰা যোনটো বস্তু এক্সেছ বাৰ্ছটো আহিছে, আৰু তাতেই এই ৰেটটো মানে ডিচাইড কৰা হয়। আৰু বৰ্তমান এতিয়া এক্সেছ বাৰ্ছৰ যোনটো ৰেট সেইটো 28,000 হৈ আছে। আচ্ছা, আপোনাৰ লগত কণ্টেক্ট কৰিবলৈ স্ক্ৰীণত যোনটো নাম্বাৰ দেখা পাইছে মোৰ ভিউৱাৰ্ছসকলে, তেখেতলোকে এতিয়া কণ্টেক্ট নাম্বাৰত কল কৰিলে পাব বা মেছেজ কৰিলে পাই যাব ন? পাব। যদি আপোনালোকে মোৰ ওচৰত মোৰ ঘৰত আহি এক্সেছ বাৰ্ছ ল'ব যদি বিচাৰে তেনেকৈও পাৰিব। আৰু যদি আপোনালোকৰ বহুত বেছি অসুবিধা হয় বোলে আহিব নোৱাৰে, তেতিয়া মই আপোনালোকৰ ঘৰত গৈও মই আপোনালোকক ছেশ্যন দিব পাৰিম। বাইদেউ, আপোনাৰ ট্ৰিটমেণ্টৰ মাজতে এটা কথা সুধোঁ। যিহেতু মই এড কৰিছোঁ ৰিলেশ্যনশ্বিপৰ কথাটো, কাৰণ এইটো বৰ্তমান বহুতো এনেকুৱা ধৰণৰ ঘটনাবোৰ শুনিবলৈ পাওঁ, ৰিলেশ্যনশ্বিপৰ কাৰণে এইটো কৰিলে, এইটো কৰিলে। তো এনেকুৱা সমস্যাৰ পৰা বাচিবলৈ কি কৰিব লাগিব, আৰু এনেকুৱা কেছ আপুনি পাইছে নেকি?
হয়, মই এনেকুৱা ধৰণৰ বহুতখিনি সমস্যা সমাধান কৰিছোঁ। কাৰণ কি হয়, আপোনালোকে যেতিয়ালৈকে যদি কোনোবা এজনে ভাবিছে যে ৰিলেশ্যনশ্বিপটোত আপোনালোকে ধৰি ৰাখিব বিচাৰিছে, তেনেহ'লে আপোনালোকে ছেশ্যন ট্ৰাই কৰিব পাৰে। কাৰণ মই এই ছেশ্যনটোৰ লগতে আৰু এটা মডেলিটি হো'প'ন'প'ন' বুলি আছে, দুইটা মই মানে ইউজ কৰি তেওঁলোকৰ জীৱনত অকণমান হ'লেও মই চেঞ্জ আনিবলৈ ট্ৰাই কৰোঁ, আৰু যোনটো কৰি মই বহুতখিনি ৰিজাল্ট পাইছোঁ। বহুত ক্লাইণ্টৰ ৰিলেশ্যনশ্বিপটো মানে বহুত মানে যিমানখিনি তেওঁলোকৰ সমস্যা আছিলে নোহোৱা হৈছে, আৰু নতুনকৈ তেওঁলোকে এটা মানে সম্বন্ধ আকৌ গঢ়ি তুলিব পাৰিছে। আৰু তাৰ লগতে কি হয়, ৰিলেশ্যনশ্বিপৰ কাৰণে মানে কি হয়, আপোনালোকে যেতিয়ালৈকে আপোনালোকে ভাবিছে যে মোৰ ৰিলেশ্যনশ্বিপটো বহুত মানে বেয়ালৈ গৈছে আৰু মই ইয়াত থাকিব নোৱাৰোঁ, যদি আপোনালোকে মেণ্টেলি সেইটো প্ৰিপেয়াৰ হৈছে, তেতিয়াহ'লে মই একো কৰিব নোৱাৰিম। কিন্তু আপোনালোকে যদি এতিয়াও ভাবিছে যে মই এই ৰিলেশ্যনশ্বিপটো মই ধৰি ৰখাব বিচাৰিছোঁ বা মই ধৰি ৰাখিম, তেতিয়াহ'লে আপোনালোকে এই বস্তুটো এবাৰ ট্ৰাই কৰিব পাৰে। আপোনালোকৰ ৰিজাল্টটো মানে আপোনালোকে চেঞ্জ পাব কিবা নহয় কিবা এটা। ভণ্টিয়ে এইমাত্ৰ ট্ৰিটমেণ্টটো ল'লে। ভণ্টিয়ে কি ক'বা তোমাৰ মনৰ ভাৱ, আৰু কেনেকুৱা লাগিলে কৰি, বা আগত ল'ব বিচাৰে নবিচাৰে? নমস্কাৰ, মোৰ নাম আনিছা শইকীয়া। মই যোৱা বছৰ গ্ৰেজুৱেশ্যন কৰিছোঁ কানৈ কলেজৰ পৰা। মই এই মাহত দুবাৰমান ল'লোঁ এক্সেছ বাৰ। মোৰ গাটো খুব বেয়া হৈ থাকে আৰু ডিষ্টাৰ্ব হৈ থাকোঁ কিছুমান প্ৰব্লেমৰ পৰা, আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো মনটো নবহে কেতিয়াবা। আৰু এইটো লৈ মেলি তুমি মানে চেঞ্জেছখিনি সঁচাকৈ পাইছা? পাইছোঁ। আৰু মানে ভিউৱাৰ্ছসকলক ষ্টেবল হৈ কি গৈছে ক'ব মনটো, বিচাৰা তুমি? এতিয়া মনটো খুব ষ্টেবল হৈ গৈছে। আৰু যেতিয়া প্ৰব্লেমবোৰ পাওঁ, তেতিয়া আকৌ নিজে মানে চলিউশ্যন বিচাৰি পাওঁ মানে এক্সেছ বাৰ লোৱাৰ পৰা। আৰু মানে এইটো ভিউৱাৰ্ছসকলক কি ক'ব বিচাৰা, মানে তোমাৰ বয়সৰ আপোনালোকেও ল'বলৈ আহক। আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈছে, বা পঢ়াৰ ক্ষেত্ৰতে হওক, ৰিলেশ্যন ক্ষেত্ৰতে হওক, বা যিকোনো ক্ষেত্ৰত যদি কিবা হৈছে, আপোনালোকে লওক, ভাল ফলাফল পাব। গতিকে আপোনালোকেও যদি এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে, আৰু এনেকুৱা এই এক্সেছ বাৰ বুলি কোৱা বস্তুটো ট্ৰিটমেণ্ট যদি ল'ব বিচাৰিছে, বাইদেউৰ মই একাউণ্টটো মেনশ্যন কৰি দিছোঁ, আৰু স্ক্ৰীণত নাম্বাৰো দি থৈছোঁ। আপোনালোকে তেখেতক কল কৰি মেলি নিজৰ সমস্যাটো ক'ব আৰু চলিউশ্যনটো পাব। তেনেকৈ আপোনালোকে যিহেতু বাইদেউ ডিব্ৰুগড় হয়, ডিব্ৰুগড়বাসীৰ কাৰণে এটা ভাল খবৰ যে ডিব্ৰুগড়তে তেখেতে কৰিছে, আৰু তিনিচুকীয়া, শিৱসাগৰ এনেকুৱা ধৰণৰ জেগাত নিজে গৈ হ'লেও কৰিছে। তেখেতক আপোনালোকে কণ্টেক্ট কৰক, তেখেতে নিশ্চয় আপোনাক সহায় কৰিব। এতিয়া আমাৰ লগত ৰাজ আছে। ৰাজেও ট্ৰিটমেণ্টটো ল'লে। তো ৰাজ, কেনেকুৱা অনুভৱ, আৰু কি প্ৰব্লেম হৈ আছিলে তোমাৰ ইমান দিনৰ পৰা, কি কাৰণে তুমি ল'বলগীয়া হ'ল? মোৰ ৰাতি টোপনি নাহে, তাৰপিছত আপোনাৰ বিজনেছৰ বেছি ডিপ্ৰেশ্যনত সোমাই গৈছিলোঁ। তাৰপিছত খাব নোৱাৰিছোঁ ভালকৈ একদম। তাৰপিছত এতিয়া চব ৰিলেক্স, এতিয়া ভাল হয়। এইটো তোমাৰ কেই নম্বৰ বাৰ লোৱা হ'ল? 4 নম্বৰ বাৰ। 4বাৰকৈ লৈছা? 4। তো কিমান সময় লাগে লওঁতে? 3 ঘণ্টা। 3 ঘণ্টা? মোৰ 3 ঘণ্টা। আৰু লোৱাৰ পাছত মানে ৰিলেক্স ফিল হয় নেকি? ৰিলেক্স। আচ্ছা, আকৌ আৰু তোমাৰ ল'বলৈ আছে? তো লৈ তুমি ভালে পাই আছা? তো নেক্সট তুমি ইয়াৰ আৰু মানে ভিডিঅ' চাই থকাসকলক কি ক'ব বিচাৰিবা? আপুনি যদি ল'ব, আৰু যদি আপোনাৰ অসুবিধা হৈ আছে